মুখ্যমন্ত্ৰী কৃষি প্ৰকল্পৰ কাৰণে আজি এটা বৰ আমাৰ আনন্দৰ দিন যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে সপোনৰ প্ৰকল্পত ৮৭০০ বিঘা মাটি এলট কৰিছিল। তাৰে ৫৭০০ বিঘা মাটি ২১ চনৰ পৰা আজি কেইদিনমান আগলৈকে আমি খেতি বাতি কৰি আছিলোঁ। আমাৰ আয়ুক্ত ডাঙৰীয়াক দিয়া নিৰ্দেশ মৰ্মে আয়ুক্ত ডাঙৰীয়াই এই ৩০০০ বিঘা মাটি যিসকল মানুহ ইয়াত আছিলে তেওঁলোকক শিফটিং কৰি দলগাঁৱলৈ শিফটিঙো কৰিছে আৰু তেওঁলোকৰ মাটিখিনি এৰি দিয়াত আমি ৩০০০ বিঘা মাটি আচলতে পাবলৈ সক্ষম হৈছোঁ। তাৰে ২০০০ বিঘা মাটি আমাৰ এতিয়া কৃষি সৈনিকসকলে প্ৰস্তুত কৰি উলিয়াইছে। ইয়াত আমি কৃষি কৰ্ম কৰিম। গতিকে আজিৰ দিনটো আচলতে এটা ঐতিহাসিক দিন আমাৰ কাৰণে, একেলগে আৰু সুন্দৰ পৰিৱেশত যে ইয়াৰ কাষে বাৰে যিখিনি পমুৱা ইছলাম ধৰ্মৰ মানুহ আছে তেওঁলোকেও কিছু আপত্তি কৰিবলৈ আমাৰ ওচৰত আহিছিল, কিন্তু তেওঁলোকে বুজাবুজিৰে আমাৰ যিটোখিনি সিদ্ধান্তক তেওঁলোকে আদৰণি জনাইছে। কোনো ধৰণৰ অনিষ্ট বা অপকাৰ নকৰা সিদ্ধান্তও তেওঁলোকে জনাইছে যে আমি সহযোগিতা কৰিম। গতিকে আমি সেইটোৱে বিচাৰিছোঁ যে ইয়াত ২১ চনত যিটো ইনচিডেণ্ট হৈ গ'ল তেনেকুৱা কোনো পৰিৱেশ ইয়াত হ'ব নালাগে। কাৰণ আমি যিটো চৰকাৰী সিদ্ধান্ত এই কৃষি ফাৰ্মখন প্ৰস্তুত কৰাৰ ক্ষেত্ৰত বা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো সপোনৰ প্ৰকল্প ইয়াক আমি বাস্তৱত ৰূপায়িত কৰিমেই। প্ৰত্যাহ্বান আহিলেও আমি পিছহুহঁকি নাযাওঁ। গতিকে এই কথাখিনি আমি স্পষ্ট কৰি দিছোঁ। গতিকে আমি আমাৰ লক্ষ্যত উপনীত হ'ম। আমাৰ খিলঞ্জীয়া ল'ৰাক সংগঠিত ৰূপত আমি কৃষি বিপ্লৱ কৰি আমাৰ ল'ৰা যাতে বহিৰাজ্যত গৈ হাবুডাবু খাব নালাগে, আমি পথাৰ বজাৰ দখল কৰা যিটো সংকল্পৰে আগবাঢ়িছোঁ, এইবাৰ গৰুখুটি প্ৰকল্পৰ শাক চব্জি জৈৱিক পদ্ধতিৰে কৰা এই খেতি বাতি উৎপাদিত সামগ্ৰী গুৱাহাটী বজাৰত আমি বহল ভিত্তিত উলিয়াবলৈ এটা পৰিকল্পনা কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।